নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আৰু ভাল খবৰ অসম চৰকাৰৰ অধীনত আকৌ পুনৰ ভালেমান পোষ্ট খালী হৈছে আৰু বিভাগটো হৈছে আপোনালোকৰ সমাজ কল্যাণ বিভাগ তথা মহিলা আৰু শিশু কল্যাণ বিভাগত পোষ্ট খালী হৈছে অসম চৰকাৰৰ আৰু সেই পোষ্টসমূহ আপোনালোকৰ প্ৰতিখন জিলাতে আছে প্ৰতিখন ডিস্ট্ৰিক্টতে আছে নিজৰ ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ যোনখিনি ব্লক আছে নিজৰ সমষ্টিৰ সকলো ব্লকতে আপোনালোকৰ পোষ্টবিলাক খালী হৈছে তো অসমৰ সকলো ল'ৰা ছোৱালী পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব আৰু এই ভিডিওটোৰ জৰিয়তে সকলোখিনি আলোচনা কৰা হ'ব কোৱালিফিকেশন কিমান লাগিব কেনেদৰে আবেদন জনাব তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ জানিব পাৰিব গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ হেকলে চাই থাকিব মই আপোনালোকক জনাই দিছো তো এডভাৰটাইজমেন্ট অহা ডিপাৰ্টমেন্টটো হৈছে অসম চৰকাৰ ইয়াত আপোনালোকে দেখাইছে গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰ অফ সোশিয়েল ওয়েলফেয়াৰ ফেমিলি এণ্ড চাইল্ড ডেভেলপমেন্ট সেক্টৰ তো ইয়াত আপোনালোকৰ পোষ্টবিলাক খালী হৈছে তো আপোনালোকক মই এতিয়া এডভাৰটাইজমেন্টৰ যেটো পিডিএফ ফাইল এটো খুলি দেখাই দিছো টোটেল এইখনে হৈছে এডভাৰটাইজমেন্টখন 7 মাৰ্চত আহিছে পছান অভিযান আসাম ইয়াত আপোনালোকে দেখা পাইছে আৰু যেটো এডভাৰটাইজমেন্ট আহিছে এডভাৰটাইজমেন্টটো আপোনালোকে অফিচিয়েল যেটো ওয়েবসাইট হয় ফেমিলি ওয়েলফেয়াৰ তাতো পাই যাব আৰু মই এটা আপোনালোকক দেখাই দিছো ইয়াত আপোনালোকে দুটা ওয়েবসাইট উল্লেখ কৰিছে ইয়াত নিশ্চয় আপোনালোকে দেখা পাব www.socialwelfareassam.government.in তাৰপিছত আছে www.womenchildlandassam.government.in আপোনালোকে ওয়েবসাইট দুটা ভিজিট কৰি সম্পূৰ্ণ এডভাৰটাইজমেন্ট বিলাক চাব পাৰিব আৰু মোৰ ভিডিওটো ডেসক্ৰিপচনটো চেক কৰিলে আপোনালোকে পাই যাব তাৰপিছত আহিলে আপোনালোকৰ যেটো পোষ্ট উলাব পোষ্ট বিলাক আপোনালোকে 30 মাৰ্চৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব ঠিক আছে পছান অভিযান আসাম 30 মাৰ্চৰ লাষ্ট ডেট হয় যদি আপোনালোকৰ কোৱালিফিকেশন মিলে তেতিয়া হলে এপ্লাই কৰি লব তো এতিয়া ইয়াত দি দিছে যোনখন লিষ্টখন হয় পোষ্ট বিলাক কেনেকুৱা ধৰণৰ ওলাইছে ইয়াত আপোনালোকে ভালদৰে মন দিব নেম অফ দা পোষ্ট প্ৰথম পোষ্টটো হৈছে আপোনালোকৰ ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ ইয়াত আপোনালোকৰ উল্লেখ কৰিছে প্ৰতিখন ডিস্ট্ৰিক্টত এজনকে লোৱা হ'ব তো ধৰি লওক আপোনাৰ অসমত এতিয়া বৰ্তমান 27খন ডিস্ট্ৰিক্ট আছে জিলা আছে গতিকে আপোনালোকৰ অসমৰ 27খন ডিস্ট্ৰিক্টৰ কাৰণে 27 জন ল'ব তাৰ পিছত এটা স্যালাৰি দিছে 30000 টকা আৰু এই যিখিনি পোষ্ট হয় পোষ্টখিনি আপোনালোকৰ টেম্পৰেৰী হয় কন্ট্ৰাকচুৱেল বেচিছত ল'ব তাৰ পিছত আহিলে আপোনালোকৰ 2 নম্বৰটো হৈছে পোষ্ট এসিস্ট্যান্ট প্ৰজেক্ট এসিস্ট্যান্ট ডিস্ট্ৰিক্ট লেভেলৰ হয় ইয়াত প্ৰতিজন ল'ব এখন ডিস্ট্ৰিক্টত অথা 27খন ডিস্ট্ৰিক্টৰ 27 জন ল'ব তাৰ পিছত তাৰ কাৰণে স্যালাৰি দিব 18000 টকা 3 নম্বৰ পোষ্টটো হৈছে ব্লক কোঅৰ্ডিনেটৰ তাতো আপোনালোকৰ প্ৰতিখন ব্লকত এজন ল'ব তো এতিয়া অসমত ধৰি লওক আপোনালোকৰ সাপোজ 200 খনৰ ওপৰ ব্লক আছে তো আপোনালোকৰ সকলোখিনি ব্লকতে এজন ল'ব তো আপোনালোকৰ ঘৰৰ ওচৰতো ব্লক থাকিব পাৰে প্ৰতিখন সমষ্টিত এটা ব্লক থাকে তো সেই প্ৰতিটো ব্লকতে এজন ল'ব আৰু তাৰ কাৰণে স্যালাৰি দিছে 20000 টকা 4 নম্বৰ তথা শেষৰ পোষ্টটো হৈছে প্ৰজেক্ট এসিস্ট্যান্ট এট ব্লক লেভেল আৰু ইয়াটো সেম আপোনালোকৰ প্ৰতিখন ব্লকত এজন ল'ব তো ক'বলৈ গ'লে আপোনালোকৰ 400 ওপৰ ভ্যাকেন্সি আছে সৰ্বমুঠ তো 400 ভ্যাকেন্সিত আপোনালোকে কেনেকুৱা ধৰণৰ কোৱালিফিকেশন লাগিব মই জনাই দিছো বন্ধু বান্ধৱীসকল যদিহে আপোনালোকৰ কোৱালিফিকেশনটো মিলে পোষ্ট বিলাকত এপ্লাই কৰিবৰ কাৰণে তেতিয়া হলে আপোনালোকে এখন এপ্লিকেশন ফৰ্ম প্ৰিন্ট আউট কৰি উলিয়াব লাগিব তাৰ অফিচিয়েল ওয়েবসাইটৰ পৰা নাইবা আপোনালোকক মই ভিডিও ডেসক্ৰিপচনৰ লিংকটো দি দিম এপ্লিকেশন ফৰ্মখনৰ হেখন হৈছে আপোনালোকে দেখা পাইছে পছান অভিযান আসাম এখন যিখন এপ্লিকেশন ফৰ্ম ইয়াত আপোনালোকৰ ফটো লগাব লাগিব সকলোখিনি ফিল আপ কৰি আপোনালোকক ডাকঘৰ যোগেদি পঠাই দিব লাগিব ঠিক আছে আৰু কোনটো এড্ৰেছত পঠাব আপোনালোকক মই দেখাই দিছো মই আপোনালোকৰ ভিডিও ডেসক্ৰিপচনতে নোটিছখন দি দিম এই নোটিছখনৰ একেবাৰে আপোনালোকে তলতে দেখা পাব তলত এটো ইয়াত ভিতৰত আপোনালোকে দেখা পাব সেক্ৰেটাৰী টু দা গভৰ্ণমেণ্ট অফ আসাম সোশিয়েল ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট কাম ষ্টেট প্ৰজেক্ট ডাইৰেক্টৰ পছান অভিযান আসাম আপোনালোকে এড্ৰেছটোতে ডাকঘৰৰ যোগেদি পঠাই দিব লাগিব সকলো ডকুমেন্ট হৰ 30 মাৰ্চৰ আগত পঠাই দিব লাগিব ঠিক আছে তো এইখনে হয় কোৱালিফিকেশনৰ নোটিছখন আৰু ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে পছান অভিযান বুলি কয় নেশনেল নিউট্ৰিচন মিছনৰ হয় তাৰে যেটো প্ৰথম পোষ্ট আছিল ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ তাত আপোনালোকৰ প্ৰতিখন ডিস্ট্ৰিক্টত এজনকে ল'ব তাৰ কাৰণে বয়স লাগিব 21 পৰা 44 বছৰ ভিতৰত হ'ব লাগিব আৰু তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট পাছ কৰিব লাগিব কম্পিউটাৰ সায়েন্সত নাইবা আপোনালোকৰ আইটি লাগিব লগতে আপোনালোকৰ 2 বছৰৰ এক্সপেৰিয়েন্স লাগিব ঠিক আছে লগতে আপোনালোকৰ যেটো লোকেল ল্যাঙ্গুৱেজ হয় তথা অসমীয়া ইংলিশ হিন্দী এবিলাক আপোনালোকে ভালদৰে লিখিবও জানিব লাগিব আৰু ক'বও জানিব লাগিব লগতে আপোনালোকে লাগিব কম্পিউটাৰ এখন আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব 4 নম্বৰতে লাগিব আপোনালোকৰ ঘুৰি ফুৰা অৰ্থাৎ ট্ৰেভেল এ মাষ্ট ঠিক আছে যদি আপোনালোকে ঘুৰি ফুৰা হয় এবিলাক ফিল্ডৰ ডিউটি হয় গতিকে আপোনালোকে ঘুৰি ফুৰাত এক্সপাৰ্ট হ'ব লাগিব তেতিয়া পাইব লগতে ইয়াত এবিলাক ডিজাৰেবল দিছে বিভিন্ন ধৰণৰ তা 2 নম্বৰ যেটো পোষ্ট আছিল প্ৰজেক্ট এসিস্ট্যান্ট এট ডিস্ট্ৰিক্ট লেভেল প্ৰতিখন ডিস্ট্ৰিক্টত এজনকে ল'ব বয়স লাগিব 21 বছৰৰ পৰা 44 বছৰ ভিতৰত হ'ব লাগিব তাৰ কাৰণে আপোনালোকে ডিগ্ৰী নাইবা পোষ্ট গ্ৰেজুৱেচন কৰিব লাগিব ইন মেনেজমেন্ট
নাইবা ছ'চিয়েল ছায়েন্স নাইবা নিউট্ৰিশ্যন তো আপোনালোকে সেইকেইটা থাকিব লাগিব লগতে আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব লগতে আপোনালোকে লোকেল যিটো লেংগুৱেজ হয় লগতে ইংলিছৰ সেইবিলাক ভালদৰে আপোনালোকে ক'ব আৰু লিখিব পাৰিব লাগিব লগতে আপোনালোকৰ ট্ৰেভেল তথা ঘূৰি ফুৰাৰ অভিজ্ঞতা থাকিব লাগিব 3 নম্বৰ যিটো পোষ্ট আছিলে ব্লক কোঅৰ্ডিনেটৰ এটা আছে এইটো ব্লক কোঅৰ্ডিনেটৰ আৰু সেইটো প্ৰতিখন ব্লকতে এজনকে ল'ব অসমৰ যিমান ব্লক আছে আৰু তাত কাৰণে বয়স লাগিব 21 পৰা 44 বছৰ ভিতৰ লাগিব গ্ৰেজুৱেট কৰা হ'ব লাগিব এনি ডিসিপ্লিন অৰ্থাৎ আৰ্টছ সায়েন্স কমাৰ্চ যিহতে হওক লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব উইথ টেকনলজি এণ্ড সফটৱেৰ এপ্লিকেশনৰ লগতে আপোনালোকৰ যিটো লোকেল লেংগুৱেজ হয় তাৰ ওপৰত আপোনালোকে ভালদৰে ক'ব আৰু লিখিব পাৰিব লাগিব 4 নম্বৰ যিটো পোষ্ট হৈছে প্ৰজেক্ট এসিস্ট্যান্ট এট ব্লক লেভেল প্ৰতিখন ব্লকত এজনকে ল'ব অসমৰ তাৰ কাৰণে আপোনালোকৰ বয়স দিছে 21 পৰা 44 বছৰ ভিতৰত হ'ব লাগিব গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব লগতে আপোনালোকৰ এবছৰ এখন এক্সপিৰিয়েঞ্চ সাৰ্টিফিকেট লাগিব কমিউনিটি নাইবা লোকেল গভৰ্ণমেণ্টৰ লগতে আপোনালোকৰ লোকেল লেংগুৱেজ ভালদৰে ক'ব আৰু লিখিব পাৰিব লাগিব লগতে এখন আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব ঠিক আছে তো এইখিনি হয় কোৱালিফিকেশন খিনি মই সকলোখিনি ইনফৰমেশন আপোনালোকৰ আগত জনাই দিলো যিবিলাক আহিছিল অফিচিয়েল এডভাৰটাইজমেন্টত তো ভিডিওটো ইমানখিনি যদি ভিডিওটো আপোনালোকৰ ভাল লাগিলে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহলে ভিডিওৰ তলত মোক কমেন্ট কৰিব পাৰিব আৰু আপোনালোকৰ যোনখিনি ফ্ৰেন্ড আছে ফ্ৰেণ্ডসকলক ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিব লগতে কাষৰ বেল আইকনটো দবাই ৰাখিব তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশন বিলাক আপোনালোকে পাই থাকিব সো এতিয়ালৈ ইমানেই ধন্যবাদ